নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ দ্বিতীয় পাঠ পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণাৰ কিছুমান MCQ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো আছে পৰিৱেশৰ উপাদানসমূহ প্ৰধানকৈ ডেছ মণ্ডলত অন্তৰ্গত। ইয়াত অপশ্যনত আছে 1 2 3 4টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 4টা। 2 নম্বৰত আছে জীৱ সম্প্ৰদায়ৰ চাৰিফালৰ অৱস্থাক ডেছ বোলা হয়। পৰিৱেশ তন্ত্ৰ, বায়ু বা বতাহ, প্ৰদূষণ, পৰিৱেশ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ঘ পৰিৱেশ। 3 নম্বৰত আছে স্থলমণ্ডলৰ ডেছ ভূপৃষ্ঠত আগুৰি আছে। অপশ্যনত আছে প্ৰায় 19%, 29%, 39% আৰু 49%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ প্ৰায় 29%। 4 নম্বৰত আছে পৰিৱেশৰ উপাদানসমূহ কেইটা মৌলিক ভাগত ভাগ কৰিব পৰা যায়। অপশ্যন হৈছে 1 2 3 4টা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ 2টা। 5 নম্বৰত আছে বায়ু প্ৰদূষণৰ লগত জড়িত হৈ থকা এটা প্ৰধান সমস্যা হ'ল এচিড বৰষুণ, হিমবাহ, সেউজ গৃহ, পানী প্ৰদূষণ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক এচিড বৰষুণ। 6 নম্বৰত আছে ডেছ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে। পৰিৱেশৰ উপাদান, জীৱীয় উপাদান, অজীৱীয় উপাদান, পৰিৱেশ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক পৰিৱেশৰ উপাদান। 7 নম্বৰত আছে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বিয়পি আছে। অপশ্যনত আছে প্ৰায় 180 কিলোমিটাৰ, প্ৰায় 280 কিলোমিটাৰ, প্ৰায় 380 কিলোমিটাৰ, প্ৰায় 480 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ প্ৰায় 480 কিলোমিটাৰ। 8 নম্বৰ প্ৰশ্নত আছে জলমণ্ডলে ভূপৃষ্ঠৰ ডেছ শতাংশ আগুৰি আছে। 71%, 75%, 76%, 77%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 71%। 9 নম্বৰত আছে বিভিন্ন গেছ যেনে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আদিৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোক ডেছ বোলে। স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল, জীৱমণ্ডল। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ বায়ুমণ্ডল। 10 নম্বৰত আছে কেইবছৰৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা 100 কোটিৰ পৰা 600 কোটিলৈ বৃদ্ধি হৈছে। 100 বছৰ, 200 বছৰ, 300 বছৰ, 400 বছৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 200 বছৰ। 11 নম্বৰ প্ৰশ্নত আছে বৰ্তমান পৃথিৱীৰ জনসংখ্যা কিমান। 400 কোটি, 500 কোটি, 600 কোটি, 700 কোটি। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ 700 কোটি। 12 নম্বৰত আছে বননি ধ্বংস কাৰ্যক কি বুলি কোৱা হয়। গোলকীয় উত্তাপ বৃদ্ধি, নিবৰ্ণীকৰণ, পৰিৱেশৰ ভাৰসাম্য অৱস্থা, পাৰিৱেশিক সমস্যা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ নিবৰ্ণীকৰণ। 13 নম্বৰত আছে ডেছ বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ চিৰন্তৰ উৎস। সেউজ গৃহ, সৌৰশক্তি, হিমালয়, সাগৰ মহাসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ সৌৰশক্তি। 14 নম্বৰত আছে 1998 চনৰ কোন মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক উত্তাপ অনুভূত হৈছিল। মাৰ্চ, এপ্ৰিল, মে, জুন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ জুন মাহত। এইটো জুনত হৈ আছে, তোমালোকে তালপীয়া হয়তো কাটি ল'বা দেই, কিবা কাৰণত সেইটো হটো বহি গ'ল। 15 নম্বৰত আছে কিমান বছৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক উত্তাপ অনুভূত হৈছিল। 100 বছৰৰ, 200 বছৰ, 300 বছৰ, 400 বছৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 100 বছৰৰ মূৰত। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।